হেল্ল' বন্ধুসকল, আজি 31 ডিচেম্বৰ বুলি অলপ খানা খাবলৈতো কোনো নাই, গতিকে ৰুমৰ ল'ৰা তিনিটাই আমি লগ হৈ অলপ মাংস আনিলোঁ। এজক মোৰ মাংসৰ ৰেচিপিটো চাওঁ, অলপ বনাব ওলাইছোঁ। পানী গৰম কৰি আলু পিঁয়াজ কাটি লৈ এজক বহাই দিলোঁ। তাৰপিছত অকণ এনেকৈ লাৰি মাংসখিনি বহাই দিম। এতিয়া মাংসখিনি বহাই ধুনীয়াকৈ লাৰি, মই আকৌ বনোৱা ষ্টাইলটো মোৰ বেলেগ হয়। আমি ল'ৰা মানুহতো আপোনালোকৰ দৰে নোৱাৰিব পাৰোঁ। এয়া ধুনীয়াকৈ দি আপোনাৰ ৰান্ধি চাওকচোন কেনেকুৱা লাগিছে। তাৰপিছত এয়া অলপ ভাজি ল'ম মই ধুনীয়াকৈ। তাৰপিছত পানী গৰম হ'ব দিলোঁ, গৰম পানী দিলে অলপ ভাল হয়। তাৰপিছত আলু দিলোঁ, কাটি থোৱা বিলাহী আছে, বিলাহী দিম এতিয়া। দি আলু বিলাহী দি অলপ ভাজি লৈ ল'ম। এয়া আদা নহৰু ধুনীয়াকৈ ৰেচিপিটো দি ল'লোঁ। তাৰপিছত আদা নহৰুটো দি ধুনীয়াকৈ ভাজি লৈ ল'লোঁ। মছলা অলপ হালধি গুড়ি দিলোঁ। চব কেনেকুৱা লাগিছে, ধুনীয়াকৈ ভাজিলোঁ। মোটামুটি হৈছে। এয়া মছলা পাতি দি আকৌ 5 মিনিটমান ভাজি ল'ম মই। মোটামুটি খাব পৰা হৈছে। তাৰপিছত পানী গৰম কৰি থোৱা আছে, এয়া গৰম পানী দি দিম। চাওক ধুনীয়াকৈ উতলি যাব গৰম পানী দিলে, বেছি সময় নালাগে। তাৰপিছত মই কাটি থৈ দিয়া ধনিয়া পাত আছে, এয়া ধনিয়া পাতখিনি মই ধুনীয়াকৈ কাটি দি দিলোঁ। এয়া মাংস কি ধুনীয়াকৈ উতলাইছে চাওকচোন, ইমান মজা লাগিছে, একদম খাওঁ খাওঁ লাগি গৈছে দেই। নাজানো কেনেকুৱা হৈছে, কমেণ্ট কৰি জনাব আপোনালোকে। আমি ল'ৰা মানুহে বনোৱা, আপোনালোকৰ দৰে নোৱাৰিব পাৰিম। এয়া ধনিয়া পাত দি দিলোঁ। তাৰপিছত ধনিয়া পাত দি এয়া চাওকচোন অকণমান ঢালি দিলোঁ, কেনেকুৱা লাগিছে। অকণমান বনাইছোঁ গ্ৰেভি, একদম খাওঁ খাওঁ লাগি গৈছে একদম। মানে চাওকচোন কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাব দিয়ক। কালাৰটো ধুনীয়া আহিছে।